হিংসা হত্যাৰ সমৰ্থক নাথুৰাম গডছেই অহিংসাৰ পূজাৰী মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিলে। দিল্লীৰ সেই 1948 চনৰ 30 জানুৱাৰীৰ আবেলিৰ প্ৰাৰ্থনা সভাত এজন সভ্যতা বিৰোধী সশস্ত্ৰ হিংস্ৰ লোকৰ আক্ৰমণত নিহত হ'ল এজন নিৰস্ত্ৰ অহিংস সভ্যতা আৰু মানৱতাৰ প্ৰতিনিধি মহাত্মা গান্ধী। আজি কিছু বছৰৰ পৰা এটা কথা দেখিবলৈ পাওঁ, এচাম লোকে সেই নাথুৰাম গডছেৰ মন্দিৰ সাজে, এচাম লোকে নাথুৰাম গডছেৰ প্ৰশংসা কৰে। আজিৰ দিনত গান্ধীজীৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে, যিসকলে ছ'চিয়েল মিডিয়াটো চলাই থাকে। সেই প্ৰচাৰ ফটো এডিট কৰি দিয়ে, বেয়া বেয়া কথা লিখি দিয়ে, মিছা কথাবোৰ প্ৰচাৰ কৰে। সচৰাচৰ সেইসকলে নিজকে নৰেন্দ্ৰ মোদী চৰকাৰখনৰ সমৰ্থক বুলি প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰে। মই এই সকলো লোকে মাথো এটা প্ৰশ্ন কৰিম, গান্ধীজী যদি ইমানেই বেয়া, আপোনালোকে যদি ইমানেই বেয়া পায়, আপোনালোকৰ লিডাৰ 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে, শপত গ্ৰহণ কৰি যেতিয়া তেওঁ প্ৰথম প্ৰধানমন্ত্ৰীৰ চকীখনত বহিবলৈ গৈছিল, যাওঁতে তেওঁ বুকুত গান্ধীৰ ফটোখন সাৱটি লৈ গৈছিল আৰু সেই ফটোখন নি আসনৰ পিছফালে তেওঁ প্ৰতিষ্ঠা কৰি প্ৰণাম জনায়, ফুল দি তাৰ পিছত তেওঁ প্ৰথম চকীখনত বহিছিল। মোৰ সেই সকল লোকলৈ প্ৰশ্ন, কিয়? নমস্কাৰ।